মাঘৰ বিহুটো খাই যোগদান কৰিব 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে সিনিয়ৰিটি সব মেইনটেইন থাকিব আজি হল 9 তাৰিখ কোনদিনা ভোগালী বিহু 15 নে 14 15 তাৰিখে 1 মাঘ গতিকে 15 তাৰিখ 1 মাঘ 16 তাৰিখে গৈ আপোনালোকে জয়েন কৰি ল'ব আৰু 15 দিনলৈকে জয়েনিঙত সিনিয়ৰিটি জুনিয়ৰিটি নাই জুনে যেতিয়া জয়েন কৰিলেও একেই সিনিয়ৰিটি জুনিয়ৰিটি থাকে ঠিক আছে আৰু এটা কথাৰ কাৰণে আপোনালোকক মই এই 4 দিন ৰখিব কৈছো গাঁৱত গৈ আপোনালোকক মই এটা দায়িত্ব দিছো আজিলৈকে কথাটো বেলেগ আছিল এইবাৰ যেতিয়া গাঁৱত যাব এপইন্টমেন্ট লেটাৰ লৈ যাব উঠি অহা লৰা ছোৱালীখিনিক আপোনালোকে বুজাব যে সা পঢ়িলে এতিয়া আমি চাকৰি পাম আপোনালোকৰ মাজত মই খুদা নাই বহুতৰ হয়তো আজিৰ পৰা 5 বছৰ আগলৈকে চাকৰি চৰকাৰী চাকৰি পাম কোনেও ভাবাই নাছিল অসমৰ বাহিৰত কিবা কৰিছিল প্ৰাইভেট কোম্পানীত কৰি আছিল কোনে কোনে প্ৰাইভেটত কাম কৰি আছিল সো আমিতো আশাবাদে দিছিল কিন্তু অসমখন যে পৰিৱৰ্তন হৈছে পঢ়া শুনা কৰিলে চাকৰি পাব পাৰি এই কথাটো উৰুকাত বিহুত যাক লগ পাই আপোনালোকে বুজাব যাতে আমাৰ নতুন সাম লৰা ছোৱালীয়ে পঢ়া শুনা আৰম্ভ কৰে পঢ়িব চেষ্টা কৰে আৰু আমাৰ অসমখন বহুত আগবাঢ়ি গৈ আছে এতিয়া ইন্ডাষ্ট্ৰি আহিব অসমত নতুন নতুন কাৰ্যালয় নতুন নতুন ইন্ডাষ্ট্ৰি আমি অসমখনক এটা সুন্দৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰি আছো যাতে আমাৰ অসমৰ যুৱক যুৱতী সকলে অসমতে থাকি আমি কামো কৰিব পাৰো অসমৰ উন্নতিত আমি বৰঙনিও যোগাব পাৰো আপোনালোকে আপোনালোকৰ স্কুলৰ গাঁৱৰ লৰা ছোৱালীক বুজাব যে পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনাৰ কৰা লৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে কোনো কৰিব নালাগে মাত্ৰ পঢ়ি শুনিয়ে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰি মই তাৰ উদাহৰণ এই কথাখিনি এই 4 দিন আপোনালোকে গাঁৱত কব পুমাটো মই কব লাগে কাৰণে কলো কিন্তু মোৰ উদ্দেশ্য হল 4-5 দিন কাৰণ এবাৰ যেতিয়া ডিপাৰ্টমেন্টত সোমাই যাব তাৰ পিছত কিবা এটা কৰিব দিগদাৰ কাৰণ কাৰ্যালয়ত গলে আমাৰ ব্যক্তিত্বটোৱে খলনি হৈ যায় আজি যেনেকৈ আমি ফুটি ফাটা কৰি আছো 16 তাৰিখে মোক দেখা পালে আপোনালোকে এনেকৈ কথা পাতিব নোৱাৰিব ব্যক্তিত্বটো খলনি হৈ যায় চৰকাৰৰ দায়িত্ব আহি পায় যেনেকৈ পুলিচত ইউনিফৰ্ম পিন্ধা মানুহজন বেলেগ ইউনিফৰ্ম নিপিন্ধা মানুহজন বেলেগ কিন্তু এই কেইটা দিন আপোনালোকৰ হাতত আছে আৰু আমি আমাৰ লৰা ছোৱালীক বুজাম যে পঢ়িব লাগে পঢ়ি শুনিলে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰে দুটা সৰু সৰু উদাহৰণ কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে আপোনালোকে অৰুণোদয়টো এৰি দিব কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি লব নালাগে আমাতকৈ দুখীয়াজনে পাও দ্বিতীয়তে প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে দুটা উপহাৰ কিনিব লাগিব ঠিক আছে কি কিনিব লাগে মই নকওঁ দেউতা মাৰ কাৰণে একেবাৰে মনেদি চিন্তা কৰি কিবা এটা কিনিব লাগে দিব লাগে দেউতা মাক কাৰণ দেউতা মাৰ আশীৰ্বাদ নহলে 9 লাখ মানুহৰ ভিতৰত আমি ইয়াত বহি থাকিব নোৱাৰো কিমান মানুহ আছিল 9 লাখ মানুহক মাজত আজি আমি ইয়াত 4000 মানুহ আছো 9 লাখ মানুহৰ মাজত 4000 কোনোবাই 156 পাইছে পোৱা নাই 157 পাইছে চাকৰি পাইছে 56 আৰু 57ৰ মাজত মেৰিটত কোনো পাৰ্থক্য নাথাকে এটো খালি ভাগ্য
কোনোবা এটা প্ৰশ্ন তেওঁ পাৰি নোৱাৰিলে আপোনালোকে এটা প্ৰশ্ন পাৰিলে এইটো খালি কপালৰ বাদে একো নহয় 156 157 কপালখন কোনে লিখে নেদেখাজনে লিখে দেউতা মাৰ আশীৰ্বাদত কপালখন লিখা যায় আৰু দেউতা মাক যিসকল ল'ৰা ছোৱালীয়ে পিছত নেগলেক্ট কৰে তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাথাকে আৰু কৰবাত নহয় কৰবাত তেওঁলোকে এদিন জীৱন বাটত উজতিও খায় দেউতাক মাকৰ অভাৱ অনুভৱো কৰে কাৰণ আজি আমাৰ দেউতা মা কালি আমি নিজে দেউতা মা হ'ম আমি দেউতা মাক যি ব্যৱহাৰ কৰিম মোৰ ল'ৰা ছোৱালীয়েও মোক সেইটোকে ব্যৱহাৰ কৰিব কাৰণ ল'ৰা ছোৱালীয়ে দেউতাক মাকৰ পৰা শিকে প্ৰত্যেক দিনেই শিকে আৰু ল'ৰা ছোৱালীৰ মূৰত হি ৰেজিষ্টাৰ হয় যেতিয়া মোৰ সন্মুখতে মই দেউতাক গালি পাৰিম তেতিয়া মোৰ বাচ্চাতেও বুজিব তাৰমানে দেউতাকক গালি পাৰিব পাৰি মোৰ সন্মুখতে মাক যেতিয়া মই কেটেৰ কৰি গালি পাৰি দিম মোৰ ল'ৰা ছোৱালী এজনেও শিকিব যে তাৰমানে মাক গালি পাৰিব পাৰি আৰু আপোনালোক নিশ্চিত থাকক ডাঙৰ হৈ আপোনালোককো আপোনালোকৰ ল'ৰা ছোৱালী একেটাই ব্যৱহাৰ কৰি দিব এইটোৱে জীৱনৰ সাইকেল এনেকে জীৱন চলি থাকে যোনে দেউতাক মাকক সন্মান কৰে মৰম কৰে আদৰ কৰে তাৰ ল'ৰা ছোৱালীয়েও মোক মৰম আদৰ কৰিব কাৰণ মোৰ দেউতা আজি অহাকালি ময়ো দেউতা হ'ম আমাৰ ভাৰতৰ সনাতন সভ্যতা এনেকৈ চলি আছে আমি আমাৰ ককাৰ পৰা শিকিছিলোঁ ককাই দেউতাৰ পৰা মই মোৰ পৰা ল'ৰা ছোৱালীয়ে কিতাপত লিখা নাথাকে সিভিলাইজেশ্যন কিতাপত লিখা নাথাকে সভ্যতা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ট্ৰান্সফাৰ হয় আমাৰ ঘৰৰ ৰীতি নীতি সকলো ঘৰৰে নিজৰ নিজৰ ৰীতি নীতি আছে ৰীতি নীতি কতো লিখা নাথাকে হি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বদলি হয় সেইবাবে দেউতা মাৰ প্ৰতি অসীম শ্ৰদ্ধা আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ব লাগে দেউতা মাক আমি কেতিয়াও পাহৰিব নালাগে বছৰটোৰ কোনোবা এটা মাহত এটা দুটা 100-200 টকাকৈ জমাই বছৰৰ কোনোবা এটা মাহত ঘৰৰ নামঘৰটোলৈকে গাঁৱৰ নামঘৰটোলৈকে সিলিং ফেন এখন হলেও আমি দিম যাতে আমাৰ সফলতাৰ প্ৰাপ্তি সমাজলৈকে বিয়পি পৰে যি হয় মই কি দিব লাগে নকওঁ কিবা এটা ৱাল ক্লক এটাই হওক পানী খোৱা ফিল্টাৰ এটাই হওক সিলিং ফেন এখনে হওক দুখন টিঙে বদলাই দিলো বছৰটোত কোনোবা এটা সময়ত পিছলৈকে যেতিয়া পৰিয়াল বাঢ়ি যাব অসুবিধা হ'ব এই আৰম্ভণিতে এটা অৰুণোদয়ৰ পৰা নিজৰ নাম কটুৱাই লম দেউতা মাৰ নাম আছে দ্বিতীয় দেউতা মাক প্ৰথম দৰমহাৰ পিছতে কিবা এটা উপহাৰ দিম তৃতীয় দেউতা মাক জীৱন জুৰি আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম চতুৰ্থতে গাঁৱৰ নামঘৰটোলৈকে মন্দিৰটোলৈকে কিবা এটা হলেও অকণমান দান বৰঙণি দিম কিবা এটা কি দিব লাগে মই নকওঁ মনৰ পৰা কিবা এটা মই বিহুত চান্দা দিয়াৰ কথা কোৱা নাই চান্দাটো মই ইমান ঠিকো নাপাওঁ আৰু মই চান্দাটোৰ ভালো নাপাওঁ ইমান কিন্তু কিবা এটা সিলিং ফেন এখন ৱাল ক্লক এটা ফিল্টাৰ এটা যি পাৰে আপোনালোকে নিজৰ পৰা দিব শেষত আজিলৈকেতো আপোনালোকে সব ভাল দেখিলে অহা কালিৰ পৰা এখন বেলেগ পৃথিৱীও দেখিব ট্ৰেজাৰীত যেতিয়া দৰমহা ল'ব যাব এনপিএছৰ নম্বৰটো বিচাৰোতে ট্ৰেজাৰীৰ এজনে 500 টকা খুজিব ইমানলৈকে মোৰ কন্ট্ৰোল আছে আজিলৈকে মই যিখিনি কৰিলো এখিনি মোৰ নিয়ন্ত্ৰণত হ'ল অহা কালিৰ পৰা বিলখন বনাওতে ট্ৰেজাৰীত যাওঁতে তাতো সগুন কিছুমান বহি আছে আৰু মোক মানুহে কয়ও যে মামা আপুনি ইমান ধুনীয়াকৈ মাটি মিলি চাকৰি দিলে এতিয়া দেখোন পইচা খোজে এইটোৱে হ'ল অসমৰ দুৰ্ভাগ্য মই
অনুৰোধ কৰিম যে আপোনালোকে ট্ৰেজাৰীত হওক অফিচত হওক টকা নিদিব আৰু অধিকাৰৰ কাৰণে আপোনালোকে যুঁজিব যে আমি টকা নিদিয়াকৈ চাকৰি পাইছো ইয়াতো আমি টকা নিদিম আৰু আপোনালোকক মই ডিসি সকলক কৈ ৰাখিম সিনিয়ৰ অফিচাৰ সকল আপোনালোকে ক'ব যে টকা খুজিছে আৰু যদি এনেকুৱা পৰিবেশৰ সন্মুখীন হয় ফেসবুকত হওক ইনষ্টাগ্ৰামত হওক